সোণতলী গাঁও পঞ্চায়ত সমবায় সমিতিৰ ভয়ংকৰ কাণ্ড পচা চাউল বিতৰণ কৰি অভিলেখ ৰচিলে সমবায়টোৰ সম্পাদক তথা বিষয়ববীয়াই। কাৰ আশীৰ্বাদত দৰিদ্ৰক জীৱনলৈ ধেমালি কৰিছে সমবায় সমিতিৰ সম্পাদক তথা বিষয়ববীয়াই। সম্পূৰ্ণ নিয়ন্ত্ৰণহীন হৈ পৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগ। হাজাৰ অভিযোগৰ পিছতো তদন্ত নহয় সমবায় সমিতিৰ দুৰ্নীতিগ্ৰস্ত বিষয়ববীয়াৰ বিৰুদ্ধে। এই দৃশ্যলৈ চাওক, সহজ সৰল জনতাৰ পচা চাউল বিতৰণ কৰিছে। বিনামূলীয়া চাউলৰ নামত যেন বৰ বিষ বিতৰণ কৰিছে সমবায়টোৰ সম্পাদক মতলেব আলীয়ে। সম্প্ৰতি সমবায়টোৱে এনে দৃশ্যৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰিছে ৰাইজে। মোটামুটি এসপ্তাহমান আগত সোণতলী সমবায়ৰ গাড়ী এখন গুৱাহাটী এফচিৰ পৰা আহোঁতে 92 কুইণ্টেল চাউল থকা অৱস্থাত গৰাইমাৰী বজাৰৰ পূবফালে গাড়ী এক্সিডেণ্ট হৈছিল। গাড়ীখন এক্সিডেণ্টৰ চাউলখিনি পুখুৰীৰ পৰা উঠাই তাৰমানে চাউলখিনি জিকিছিল। জিকাৰ পিছত ছাপ্লাই DDS আৰু সোণতলী সমবায় সম্পাদকে প্লাছ গৰাইমাৰী আৰক্ষীৰ আলোচনা মৰ্মে সোণতলী সমবায়ত চাউলখিনি লৈ আহে। লৈ অহাৰ পিছত প্ৰত্যেকজন এজেণ্টৰ লগত আলোচনা কৰা মৰ্মে চাউলখিনি প্ৰত্যেকজন এজেণ্টক জনসংখ্যা হিচাপে কাৰ কিমান ভাগত পৰে সেই চাউলখিনি দি দিছে। আৰু চাউলখিনি তাৰমানে খোৱাৰ উপযোগী নাই। বৰ্তমান নথকাৰ কাৰণে আমি প্ৰত্যেকজন এজেণ্টে চাউলখিনি এক্সট্ৰা ৰাখি প্ৰত্যেকজন গ্ৰাহকক 1 কেজি 1.5 কেজি এনেকৈ দি আছোঁ। আৰু কৈ দি আছোঁ যে চাউলখিনি খোৱাৰ উপযোগী নহয়, আপোনালোকে হাঁহ কুকুৰাক বা পুখুৰীৰ মাছ চাছত খুৱাব। এইখিনিয়ে কৈ আমি চাউলখিনি দি আছোঁ। আৰু সম্পাদকক আমি সুধিছিলোঁ, সম্পাদকে কৈছে যে এই চাউল ঘূৰাই পোৱা নাযায়, গতিকে তোমালোকে মিলাই লৈ লোৱা। লৈ ৰাইজক চাউলখিনি বুজাই মিলাই দি দিলে হ'ল।